কোচৰাজমুখী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে আমি পূৰ্বৰ পৰাই কোচৰাজমুখী জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰৰ কথা কৈছোঁ। বিশেষকৈ আমাৰ যিটো মাটি, সেই মাটিৰ অধিকাৰৰ কথা আমি কৈ আছোঁ। কিন্তু আমি দেখিছোঁ যে বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যত থকা চৰকাৰে কোচৰাজমুখীসকলক সাংবিধানিকভাৱে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আজি ব্যৰ্থ হৈছে, যাৰ ফলত আজি নামনি অসমৰ কোচৰাজমুখীসকলক আজি এটা বিশেষ সম্প্ৰদায়ৰ লোকে বিভিন্ন ধৰণৰ তেওঁলোকে অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছে। শেহতীয়া আপোনালোকে জানে যে কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাত কোচৰাজমুখী লোকৰ ওপৰত অত্যাচাৰ কৰা হ'ল। তেওঁলোকে ইমানেই সাহস পালে যে এতিয়া কোচৰাজমুখী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ নেতাক তেওঁলোকে আৰক্ষী থানাত গোচৰ দিবলৈ কাৰণে তেওঁলোকে সাহস পালে। আৰু আমি সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি বাৰে বাৰে কৈ আছোঁ যে নামনি অসমৰ 4খন জিলাক সাঙুৰি যি কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হ'ল, এই স্বায়ত্তশাসিত পৰিষদৰ লগতে নামনি অসমৰ কোচৰাজমুখী জনগোষ্ঠীৰ মাটি যাতে আমাৰ সন্দেহজনক বাংলাদেশী বা বিদেশী আহি ক্ৰয় কৰি ইয়াত স্থায়ী বসবাস কৰিব নোৱাৰাৰ কাৰণে তাৰ কাৰণে আইন প্ৰণয়ন কৰিব লাগে। আৰু এই আইন প্ৰণয়ন আজিলৈকে নোহোৱাৰ কাৰণে এই যে বিভিন্ন প্ৰলোভন, বিশেষকৈ দালাল চক্ৰৰ জৰিয়তে আজি কোচৰাজমুখী জনগোষ্ঠীৰ মাটি আজি কিনা বেচা কৰি সেইসকলে আমাৰ খিলঞ্জীয়া মানুহৰ যিটো অস্তিত্বত আজি বিপদাপন্ন আজি হৈছে। যে শেহতীয়া এক উদাহৰণ যে আমাৰ বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজচক্ৰৰ অন্তৰ্গত ঠাকুৰাণী খৰাপাৰাত সৰ্বেশ্বৰ ৰায়ৰ 3 বিঘা 2 কাঠা 17 লেচা মাটি আছিল। আৰু তেওঁৰ অভাৱ অনটনৰ কাৰণে 2013 চনত বঙাইগাঁৱৰ দুলাল শৰ্মা নামৰ এগৰাকী ব্যক্তিক বিক্ৰী কৰি দিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, এই দুলাল শৰ্মা ডাঙৰীয়াই তেওঁ ইমতিয়াজ বুলবুল হুছেইন নামৰ এগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তিক তেওঁ বিক্ৰী কৰি দিছিল। আৰু সেই বিক্ৰী কৰাৰ সময়ত ইমতিয়াজ বুলবুল হুছেইনে স্পষ্টভাৱে কৈছিল যে তাত ব্যৱসায় প্ৰতিষ্ঠান তেওঁ ষ্টাৰ্ট কৰিব। কিন্তু ইমতিয়াজ বুলবুল হুছেইনে তাত ব্যৱসায় প্ৰতিষ্ঠান কোনো ধৰণৰ স্থাপন নকৰি কৌশলেৰে আমাৰ গোৱালপাৰা জিলাৰ দুগৰাকী মুছলমান সম্প্ৰদায়ৰ ব্যক্তিক মাটি বিক্ৰী কৰিব ওলাইছিল। আৰু এই কথাটো যেতিয়া আমি গম পালোঁ, তেতিয়া তাৎক্ষণিকভাৱে আমি সৃজনগ্ৰাম ৰাজচক্ৰৰ ওচৰত, বঙাইগাঁও জিলাৰ উপায়ুক্তৰ ওচৰত আমি লিখিতভাৱে আমি অভিযোগ দিছোঁ। আৰু অনলাইনৰ জৰিয়তে মাটিটো যাতে বিক্ৰী কৰিব নোৱাৰে তাৰ কাৰণে আমি অবজেকশ্যন পত্ৰ আমি দিছিলোঁ। আৰু সেই সময়ত বঙাইগাঁও 2023 চনত যেতিয়া আমি বঙাইগাঁও জিলাৰ উপায়ুক্ত মহোদয়ক এই কথাখিনি সবিস্তাৰে আমি দিছিলোঁ, তেতিয়া উপায়ুক্ত মহোদয়ে আমাৰ সৃজনগ্ৰাম ৰাজচক্ৰলৈ এখন পত্ৰ দিছিল। আৰু সেই পত্ৰ অনুসাৰে 2023 চনত চক্ৰ বিষয়াই আমি যিসকলে অবজেকশ্যন দিছোঁ তেওঁলোকক মাতি পঠিয়াইছিল। আৰু গোটেই কথাটো আমি বিৱৰি কৈছোঁ। আমি কৈছোঁ যে কাকৈজনা ঠাকুৰাণীপাৰা খৰাপাৰা আদি বৃহৎ অঞ্চলটোত কোচৰাজমুখী আৰু কেইঘৰমান ৰাভা পৰিয়ালৰ বাহিৰে বাকী কোনো জনগোষ্ঠীৰ লোক নাই। গতিকে সেই বৃহৎ কোচৰাজমুখী খিলঞ্জীয়া মানুহৰ ওচৰত যদি তাত অন্য সম্প্ৰদায়ৰ মানুহ আহি বসবাস কৰে, তেতিয়া অনাগত দিনত ইয়াৰ শান্তি সম্প্ৰীতি বিনষ্ট হোৱাৰ আশংকা আছে। আৰু তাত যাতে কোনো ধৰণৰ শান্তি বিঘ্নিত নহয় তাৰ কাৰণে আমি DC মহোদয়ক আৰু চক্ৰ বিষয়াক আমি সেই মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আমি বাধা আৰোপ কৰিবৰ কাৰণে, অনুমতি নিদিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু সেই মাটি যেতিয়া দুলাল শৰ্মাই কিনিছিল 2013 চনত, আমি তেতিয়াৰ পৰাই তাত আমাৰ কোচৰাজমুখী জাতীয় সংগঠন আৰু সেই অঞ্চলৰ মানুহক লৈ আমি তাত খেতি বাতি কৰিছোঁ, আমি দখলী স্বত্ব দিছোঁ। ইমতিয়াজ বুলবুল হুছেইনে সেই মাটি কিনাৰ পিছতো আজি প্ৰায় সুদীৰ্ঘ 13 বছৰ ধৰি সেই মাটি তেওঁ দখলী স্বত্বটো ল'ব পৰা নাছিল। তাত আমি চিলাৰায় নৰনাৰায়ণ সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰিবলৈ ইতিমধ্যে তাত আমি চাইনবোৰ্ড আমি লিখি দিছোঁ। আৰু চক্ৰ বিষয়া আৰু ৰেজিষ্টাৰ বিষয়াক আমি আবেদন কৰিছোঁ যে এই মাটিডোখৰ চিলাৰায় নৰনাৰায়ণ সাংস্কৃতিক কেন্দ্ৰৰ নামত মানে নামজাৰিভুক্ত কৰি দিব লাগে। কিন্তু ইয়াতে আজি আমি দেখিছোঁ যে যোৱা 8 তাৰিখে ইমতিয়াজ বুলবুল হুছেইনে তেওঁ অধিভুক্তাৰ জৰিয়তে আমাৰ উত্তল হালমাৰা আৰক্ষী থানাত আহি মোৰ বিৰুদ্ধে, মোৰ সতীৰ্থ অমৃত ৰায়, কুশল ৰায় আৰু যি 3গৰাকী ব্যক্তি খেতি কৰি আছে তেখেতসকলৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ কৰিছে। আৰু এই কথাটো গম পোৱাৰ পিছতেই আমি DC মহোদয়
তাৰ আৰক্ষী বিষয়াক আমি কথা পাতিছোঁ, আমি ডিটেইলছ কৈছোঁ, কেতিয়া আমি এই মাটিটো আমি আবেদন কৰিলোঁ, কেতিয়া আমি নামজাৰি কৰ্তন কৰিবৰ কাৰণে গোটেই আমি দিছোঁ। কিন্তু দেখা গ'ল যে আজি তেওঁলোকে ক'ত ইমান সাহস পালে। তেওঁলোকে আমাৰ জনগোষ্ঠীৰ ওপৰত আক্ৰমণ কৰিব দিন দুপৰতে, আমাৰ জাতীয় সংগঠনৰ নেতাক তেওঁলোকে আজি মানে আৰক্ষীত গোচৰ ধৰিব, ইমান সদ সাহস কেনেকৈ পালে। গতিকে আমি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু চক্ৰ বিষয়াক আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে কোনো কাৰণতে ইমতিয়াজ বুলবুল হুছেইনে যি চক্ৰান্ত কৰি গোৱালপাৰা যে সন্দেহজনক বাংলাদেশীৰ ওচৰত মাটি বিক্ৰী কৰিব ওলাইছে, সেই মাটি যাতে বিক্ৰী কৰিব নোৱাৰে। আৰু যদি আমাৰ দাবী, আমাৰ অনুৰোধক যদি প্ৰত্যাখ্যান কৰি সেই সন্দেহজনক বাংলাদেশীৰ ওচৰত সেই মাটি মানে বিক্ৰী কৰে, তেতিয়াহ'লে ভৱিষ্যতে কিন্তু তাত শান্তি সম্প্ৰীতি বিঘ্নিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।